নমস্কাৰ, মই অৰ্চনা বৰ্মন, নিউমাৰলজিষ্ট, বাস্তু স্পেচিয়েলিষ্ট, ৰেমেডি স্পেচিয়েলিষ্ট। সদায় কিছুমান সৰু সৰু টিপছ লৈ আপোনালোকৰ বাবে, যাতে আপোনালোকৰ লাইফটো আপোনালোকে নিজে ঠিক কৰিব পাৰে ঘৰুৱা বস্তুৰে। আজিৰ উপায়টো হ'ল, যদি আপোনালোকৰ ফিল হয় ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে কাজিয়া পেচাল বা নেগেটিভ এনভাইৰনমেণ্ট, আপোনালোকৰ যোনটো থট প্ৰচেছ বা বেলেগৰ লগত মিলি থকা নাই, হাজবেণ্ড বা ৱাইফৰ লগত মিলি থকা নাই, বা বাচ্চাবোৰৰ মাজতে মিলি থকা নাই, বা বিভিন্ন ধৰণৰ যদি আপোনালোকে দেখিছে কি প্ৰব্লেমছ ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে হৈ আছে, তেতিয়াহ'লে গম পাব আপোনালোকৰ ঘৰত বহুতখিনি নেগেটিভ এনাৰ্জি ফৰ্ম হৈছে। আৰু সেইখিনি বস্তু আপোনালোকে কেনেকৈ আঁতৰাব লাগিব, আজিৰ টিপছটোৱে ক'ব। এই টিপছটো হ'ল, কেনেকৈ আপোনালোকে নিজৰ ঘৰৰ ফ্ৰিকুৱেঞ্চিটো, যোনটো এনভাইৰনমেণ্ট, যোনটো আপোনাৰ পজিটিভ এনভাইৰনমেণ্টৰ কথা কৈ আছোঁ, সেই বস্তুটো কেনেকৈ আপলিফ্ট কৰিব, কেনেকৈ পজিটিভ অপৰচুনিটিজ আনিব, কেনেকৈ ৱেলথ আনিব, কেনেকৈ টকা পইচা বা কামৰ বৃদ্ধি কৰিব, এই সৰু উপায়টোৰে। তাৰ কাৰণে লাগিব আপোনালোকে স্ক্ৰীণত দেখা পাব চিনামন পাউডাৰ, মানে ডালচেনিৰ পাউডাৰ লাগিব। তাৰ লগতে কৰ্পূৰ, লগতে কেঁচা গাখীৰ আৰু আপোনাৰ গোলাপ জল, এইখিনি বস্তু আপোনালোকে যোগাৰ কৰিব। আৰু এই উপায়টো হ'ল ছেটাৰডে পৰা ষ্টাৰ্ট কৰিব লাগিব, আপ টু 21 ডেজ। পিছলৈকে আপোনালোকে এক্সটেণ্ড কৰি থাকিব পাৰে বা এই ৰেমেডিটো কণ্টিনিউ কৰি থাকিব পাৰে, যদি আপোনালোকে বহুতখিনি আপোনালোকৰ দেখিছে বহুত ভাল হৈ গৈ আছে। চ' ছেটাৰডে পৰা ষ্টাৰ্ট কৰিব। সন্ধিয়াৰ সময়ত কৰ্পূৰত 2টা ইলাইচি আৰু অকণমান পাউডাৰ, ডালচেনি পাউডাৰ মিক্স কৰি জ্বলাই দিব, গোটেই ঘৰত ধোঁৱাটো দিব। মনত ৰাখিব, বাথৰুমৰ ভিতৰত নিদিব। অকণমান ডালচেনি পাউডাৰ হাতত ল'ব, মেইন এণ্ট্ৰেঞ্চ যোনখন দৰ্জাখন, সেই দৰ্জাখনৰ ভিতৰেদি আপুনি হাতত লৈ পেলাই ক'ব লাগিব কি মোৰ ঘৰত যাতে পজিটিভ এনাৰ্জি আহে, মোৰ ঘৰত যাতে নতুন অপৰচুনিটিজ আহে, বা মোৰ ঘৰত যাতে চবৰে ভাল হয়, তেনেকৈ কৈ পেলাই উইচ কৰি আপুনি ফুৱাই দিব লাগিব, মুখেৰে ফু কৰি দিব লাগিব, যাতে কি আপোনাৰ এণ্ট্ৰেঞ্চৰ বাহিৰত পৰে বস্তুখিনি। তেনেকৈ হাতযোৰ কৰি 2 মিনিট বা 1 মিনিটৰ কাৰণে হাতযোৰ কৰি প্ৰাৰ্থনা কৰিব, যাতে আপোনালোকৰ ঘৰত সুখ শান্তি আহে। ছেকেণ্ড কামটো হ'ল কি, লগালগ আপোনালোকে গোটেই ঘৰটোত স্প্ৰে কৰিব লাগিব। আপোনাক কৈছিলোঁ কেঁচা গাখীৰ আৰু গোলাপ জল লাগে, এটা বটলত ল'ব আৰু গোটেই ঘৰৰ কৰ্নাৰত স্প্ৰে কৰিব। মনত ৰাখিব, যাতে আপোনালোকে এই কামটো বাথৰুমৰ ভিতৰত নকৰে। গোটেই ঘৰখনত স্প্ৰে কৰাৰ পিছত বাহিৰৰ পিনেও আপোনালোকে স্প্ৰে কৰিব পাৰে। স্প্ৰে কৰি গ'লে হ'ল, প্ৰত্যেকটা কৰ্নাৰ ৱালত আপুনি অকণমান স্প্ৰে কৰি যাব। চাব তাতে যিমান নেগেটিভিটি আছে সেইখিনি বহুতখিনি সেই বস্তুটোৱে এবজৰ্ভ কৰি লয়। পাৰিলে অকণমান নিমখ ৰাখিব, বা ৰক চল্ট, মোটা নিমখটো যোনটো কৰ্নাৰ, প্ৰত্যেকটা ৰুমৰ অলপ অলপ কৰ্নাৰত ৰাখিব পাৰে। আৰু 21 ডেজৰ মূৰত চেঞ্জ কৰি দিব পাৰে, বা লেতেৰা পানীটোত পেলাই দিব পাৰে। এনেকুৱা ধৰণৰ কামবোৰ কৰি গ'লে চাব নেগেটিভ এনাৰ্জি বা বহুতখিনি আপোনালোকে পজিটিভ এনাৰ্জিলৈকে কনভাৰ্ট হ'ব, আৰু নেগেটিভ এনাৰ্জিখিনিও কাট খাব ঘৰৰ পৰা, আৰু নিজৰ মাইণ্ডৰ পৰাও নেগেটিভ এনাৰ্জিখিনি ইনফেক্ট কাট খায়। আশা কৰোঁ এই সৰু সৰু টিপছবোৰে আপোনালোকক সদায় সহায় কৰে, আৰু আগলৈকে আৰু মই কিছুমান টিপছ লৈ আহিম। তাৰ বাবে ধন্যবাদ।